আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হামিদা ওয়া মুসাল্লিয়া আম্মা বা'দ। প্ৰিয় শ্ৰোতা মণ্ডলী, আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আশা কৰিছোঁ দিনী শিক্ষাৰ বিষয়ে। প্ৰিয় শ্ৰোতা মণ্ডলী, আপোনালোকে এই কথা ভালদৰে জানে যে যেতিয়া ছোৱালীৰ ভিতৰত দিনৰ শিক্ষা নহ'ব, তেতিয়া এই ছোৱালীজনী যি ঘৰত যাব সেই ঘৰ একেবাৰে ধ্বংস কৰি দিব, একেবাৰে নষ্ট কৰি দিব। আৰু সেই ঘৰত যিমান সন্তান জন্ম ল'ব, এটাও সন্তান দিনৰ শিক্ষা নল'ব। প্ৰিয় শ্ৰোতা মণ্ডলী, যদি এজন মহিলা মানুহৰ ভিতৰত দিনৰ শিক্ষা নাথাকে, তেনেহ'লে গোটেই নচল বেয়া হৈ যায়। আৰু যদি এজন ডেকা মানুহৰ ভিতৰত দিনৰ শিক্ষা নাথাকে, তেনেহ'লে সেই ডেকা মানুহ বেয়া হয় আৰু কাকো বেয়া নকৰে। কিন্তু কি, যদি এজন মহিলা মানুহৰ ভিতৰত দিনৰ শিক্ষা নাথাকে, তেনেহ'লে সেই মহিলা মানুহজনে গোটেই পৰিয়ালটো ধ্বংস কৰি দিব, গোটেই নচলবিলাক বৰবাদ কৰি দিব। সেইকাৰণে এজন মহিলা মানুহৰ ভিতৰত দিনৰ শিক্ষা থাকিব লাগে। আৰু হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস শৰীফত কৈ দিছে, মুছলমান ল'ৰা আৰু ছোৱালীৰ ইমান ইলিম শিক্ষা কৰা ফৰজ, যিখিনি ইলিমে তাক হালাল আৰু হাৰাম চিনি পায়, ইমানখিনি ইলিম শিক্ষা কৰা ফৰজ। সেইকাৰণে আমাৰ কৰণীয় যে আমি নিজৰ ল'ৰা ছোৱালীবিলাকক দিনৰ শিক্ষা দিবলৈ চেষ্টা কৰিম। যদি আমি আমাৰ ল'ৰা ছোৱালীবিলাকক দিনৰ শিক্ষা নিদিওঁ, তেনেহ'লে আল্লাহ তাবাৰক ওয়া তাআলা কিয়ামতৰ দিন আমাক জাহান্নামত দিব। সেইকাৰণে আমাৰ কৰণীয় যে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক দিনৰ শিক্ষা দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।